এই ভিডিঅ'টো মই আপোনাক নীতি শিক্ষা দিবলৈ বনোৱা নাই। মই আজি নিজকে এটা প্ৰশ্ন সুধিবলৈ এই কেমেৰাৰ সন্মুখত বহিছোঁ। নমস্কাৰ, মই প্ৰদীপ। এই বয়সত আহি আজি মোৰ সকলো থাকিও মনটো বাৰু কিয় শান্ত নহয়? চাকৰি আছে, দায়িত্ব আছে, সংসাৰ আছে, সমাজ ব্যৱস্থাৰ লগত জড়িত হৈ আছোঁ। কিন্তু বাহিৰৰ পৰা চালে সকলো ঠিকেই আছে। কিন্তু মোৰ মনৰ ভিতৰত এটা শূন্যতাই বিৰাজ কৰি আছে। এইটো কথা মই কাকো কেতিয়াও কোৱা নাই বা ক'ব পৰা নাছিলোঁ। কিয় জানে? কাৰণ মনৰ কথা আমি কাক কম, কোনে শুনিব? আপুনিও বাৰু কেতিয়াবা এনেকুৱা অনুভৱ কৰিছেনে যে আপুনি নিশা শুবলৈ গ'ল, মনটো কিবা বেয়া লাগি গ'ল, কিবা এটা চিন্তাই হঠাৎ মনটো আৱৰি ধৰিলে, যেন আপুনি নিজকে অকলশৰীয়া অনুভৱ কৰিলে, মনটো ভাৰাক্ৰান্ত হ'বলৈ ধৰিলে, কোনো কাৰণ নাই, কিন্তু টোপনি নাহে, মনত শান্তি নাই। হয়নে নহয়? এনেকুৱা কেতিয়াবা হৈছেনে আপোনাৰ? যদি এইটো আপোনাৰো অনুভৱ, তেন্তে আপুনি অকলশৰীয়া নহয়। বহুতৰে আমাৰ এনেকুৱা অনুভৱ হৈ আছে, কিন্তু আমি কাৰো আগত কেতিয়াও এনেকুৱা ধৰণৰ কথাবোৰ ক'ব নোৱাৰোঁ। বহু দেৰিৰ পিছত এতিয়া জীৱনৰ মোৰ এই বয়সত মই এটা কথা বুজিলোঁ আমি জীৱনত সকলো দায়িত্ব পূৰণ কৰোঁ, কিন্তু নিজক আমি বাদ দি দিওঁ। নিজৰ কথা আমি অকণো নাভাবোঁ, কেৱল আমাৰ দায়িত্ববোৰৰ কথা আমি মনলৈ আনো আৰু সেইবোৰ আমি পূৰণ কৰিবলৈ চেষ্টা কৰি থাকোঁ। আমি কেতিয়াও নিজৰ মনটোক কেতিয়াও নুসুধোঁ তুমি কেনে আছা, অৰ্থাৎ মই কেনে আছোঁ মোক কেতিয়াও নুসুধোঁ মই। এনেকুৱা আমাৰ বহুতৰ অন্তৰত আছে। আৰু মই এই চেনেলটো মই পাৰফেক্ট মানুহ হৈ খোলা নাই। মই মাত্ৰ সঁচাকৈ অনুভৱ কৰা মোৰ জীৱনৰ আজি এই বয়সত যিবোৰ কথা মই অনুভৱ কৰিছোঁ, সেই কথাবোৰ ক'বলৈ খুলিছোঁ এই চেনেলটো। যদি আপুনি এই যাত্ৰাত সহযোগিতা হয় বা সহযোগ কৰে, মোৰ লগত থাকিব খোজে, নিশ্চয় মোৰ এই চেনেলটো আপোনাৰ বাবে মোৰ এই চেনেলটো। গতিকে আশা ৰাখিছোঁ আকৌ পুনৰ আপোনালোকক লগ পাম। পুনৰ আপোনালোক সকলোকে পুনৰাই নমস্কাৰ।